কাৰণে আমি সঁচাকৈ ঢেকিয়াজুলি প্ৰখণ্ড তথা আমি অসমবাসী সঁচাকৈ আমি সুখী হৈছোঁ। আজি আমাৰ পুৰোহিতদেউৰ সাক্ষাতত আমাৰ গোটেই এই জংঘলবস্তিৰ এই অঞ্চলৰ সকলো ৰাইজৰ সাক্ষাততে আমি তেখেতসকলক আমাৰ আকৌ সনাতন ধৰ্মলৈ আমি উঠাই ল'বৰ কাৰণে আহিছোঁ। আৰু তেওঁলোকৰ এই যিটো মানে শ্ৰদ্ধা সনাতন ধৰ্মলৈ অহাৰ যিটো আগ্ৰহ, সেইটোৰ কাৰণে আমি সঁচাকৈ আমি ঢেকিয়াজুলি প্ৰখণ্ডৰ তৰফৰ পৰা বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা অশেষ তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমি আমাৰ ফালৰ পৰা একোখন ফুলাম গামোচা তেওঁলোকক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এয়া এইখন ঘৰৰ বৰ্তমান গৃহস্থ, আচলতে আমি শংকৰ বুলি মাতোঁ। এয়া হ'ল নৰেন দাস, আমাৰ অতি মৰমৰ ভাইটি। আমি বহুত দিন ধৰি আছিলে। আমি তেওঁক এখন সম্বৰ্ধনা পত্ৰ গামোচাৰ লগতে আমাৰ এইখন আমি অখণ্ড জ্যোতি এইখন আমি দিছোঁ। ইয়াৰ পিছতে আমি তেওঁৰ সহধৰ্মিনী শিৱানী আমি এওঁকো আমি সম্বৰ্ধনা জনাইছোঁ। লগত এখন আমাৰ অখণ্ড জ্যোতিৰ দ্বাৰা এওঁলোক আজিৰ পৰা আমাৰ লগত থাকিব। ইয়াৰ পিছতে আমি মানে নৰেন দাসৰ বৰপুত্ৰ আমি তেওঁক মানে সম্বৰ্ধনা জনাইছোঁ। আমি এখন অখণ্ড জ্যোতিৰ লগত দিছোঁ। এয়া হ'ল আমাৰ শংকৰ দাসৰ ৰিয়া দাস, এওঁকো আমি সম্বৰ্ধনা জনাইছোঁ। তেওঁলোক আমাৰ মাজলৈ অহাৰ কাৰণে সঁচাকৈ আমি বৰ আনন্দিত হৈছোঁ। ইয়াৰ পিছতে এওঁলোকৰ শংকৰ সৰুপুত্ৰ, এয়া আমাৰ উপসভাপতি কুমুদ দাসদেৱে তেওঁক সম্বৰ্ধনা জনাইছে। গতিকে ভগৱানে কুশল কৰক আৰু আমি আমাৰ সমাজৰ লগত একেলগে যাতে চলিব পাৰোঁ আজিৰ পৰা। আৰু এওঁলোকৰ মনতো যি খুদনি, সেই খুদনি আঁতৰি আজি আমাৰ লগত আমি একত্ৰিত মানে ধন্যবাদ জনাইছোঁ। আমাৰ এই ঢেকিয়াজুলি জংঘলবস্তিৰ স্থায়ী বাসিন্দাৰ শংকৰ দাস, আচল নাম হ'ল নৰেন দাস। গতিকে তেওঁলোকৰ আজি বহুত দিন ধৰি কিছু অসুবিধাত পৰি তেওঁলোকে খ্ৰীষ্টান ধৰ্মত মানে অন্তৰ্ভুক্ত হৈ আছিলে। আজি তেওঁলোকে বহু কথা চিন্তা কৰি এইখন সমাজতে বসবাস কৰি ডাঙৰ দীঘল হোৱাৰ কাৰণে, তেওঁলোকৰ ল'ৰা ছোৱালী পুতি পুত্ৰ সমস্তখিনি ইয়াতে থকাৰ কাৰণে তেওঁলোকে আকৌ আমাৰ সনাতন ধৰ্মলৈ আহিবলৈ চেষ্টা কৰি আজি এই অনুষ্ঠানভাগ পাতিছে। আৰু ইয়ালৈকে পুৰোহিতক মাতিছে, আমাৰ গাঁৱৰ গয়াক মাতিছে। ইয়ালৈকে আমি বিশ্ব হিন্দু পৰিষদৰ ঢেকিয়াজুলি প্ৰখণ্ডৰ সভাপতি, সম্পাদক, উপসভাপতি প্ৰমুখ্যে আমিও ইয়ালৈ আহিছোঁ, আমাক মাতিছে। গতিকে আজিৰ পৰা তেওঁলোকে এই নীতি নিৰ্দেশনা, আমাৰ সনাতন ধৰ্মৰ যি নীতি নিৰ্দেশনা, সেই নীতি নিৰ্দেশনা মতেদি আজিৰ পৰা তেওঁলোকে বসবাস কৰিব পাৰিব, চাল চলন কৰিব পাৰিব। আমাৰ সমাজৰ মানুহ ইয়ালৈ আহিব। অলপ পিছতে আমাৰ গীতা পাঠ কৰিব আমাৰ সমাজৰ ৰাইজ আহি। নিশালৈ আমি মহিলাসকলক ইয়াত নাম পাৰ্টি মাতিছোঁ, নাম পৰিৱেশন কৰিব। ইয়াৰ দ্বাৰা আজিৰ পৰা তেওঁলোকে আমাৰ সমাজত অন্তৰ্ভুক্তি হ'ল বুলি আমি আটাইৰে ওচৰত জনাইছোঁ। নমস্কাৰ, মোৰ খুবেই ভাল লাগিছে। মই আজি নিজ মূল খুঁটিলৈ ঘূৰি আহিছোঁ, গতিকে মনটো বিৰাট ভাল লাগিছে। আৰু মই গোটেইখিনি ৰাইজক সেৱা জনাই সনাতন ধৰ্মক পুনৰ দীক্ষা লৈ সনাতন ধৰ্মতেই উভতি আহিলোঁ। ধন্যবাদ। আজি কেইদিনমান আগতে আমাৰ বিপেন্দ্ৰনাথ বাগানীয়া মোক জনালে সভাপতিয়ে কেনেকৈ আজি মানে কি হ'ল, আমাৰ যে সনাতন ধৰ্ম বুলি ক'লে আমাৰ সনাতন ধৰ্মে হয়, বাদ বাকী পন্থ হয়, দিনচৰ্যা হয়, যেনে খাব লাগে শুব লাগে তেনেকৈ হয়। মূল ধৰ্ম হ'ল আমাৰ সনাতন ধৰ্ম। আজি আমাৰ দাদাই আগৰ পৰাই আমাৰ পূজাৰ লগত থাকে, বহুত আমাৰ লগত মিলিয়ে কাম কৰে। আজি তেখেতে এইবিলাক চাই পেলাই ঘূৰি যে আহিছে, তাক আদৰণি কৰিছোঁ। আৰু তেখেতে আমাৰ লগত সদায় সনাতন ধৰ্ম মানি চলিব, এইটো আশাৰে তেখেতক মই ধন্যবাদ দিছোঁ। নৰেন দাস, শিৱানী, কৌশিক, ৰিয়া,
দেৱজিৎ তেখেতে 5 পৰিবাৰ জংগল বস্তি আমাৰ ঢেকীয়াজুলি। নমস্কাৰ। মোৰ অনুভৱ মই অতি সুখী, কাৰণ মোৰ জ্যেষ্ঠ ভাতৃ দাদা এয়া বৌ আৰু তেওঁলোকৰ পৰিয়ালটো বিভিন্ন কাৰণত তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্ম ল'ব লগা হৈছিলে। এতিয়া বৰ্তমান তেওঁলোকে মূল সুঁতিলৈ আকৌ ঘূৰি আহিছে। তাৰ বাবে আমি তেওঁলোকক অনাগত দিনবোৰ আমি আদৰণি জনাইছোঁ। তেওঁলোকৰ ভৱিষ্যত সফল হওক, জীৱনটো সফল হওক, সনাতন ধৰ্মত প্ৰতি সেয়াই কামনা কৰোঁ।